ৰং আৰু তুলিকাৰ সমাহাৰত সৃষ্টি হয় একোখন ছবি। নিৰ্বাক ছবিও বাঘময় হৈ পৰে শিল্পীৰ তুলিকাৰ পৰশত। মানৱ মনৰ অন্তৰম আৱেগৰ পৰা বুৰঞ্জী ইতিহাস সমাজ আৰু সাম্প্ৰতিক অৱস্থাৰ প্ৰতিফলন ঘটে একোখন চিত্ৰত। সেয়া মনালিছাই হওক, গুৱেৰ্নিকাই হওক বা লাছ চাপাৰেই হওক, সময়ৰ লগে লগে চিত্ৰ অংকন শৈলী ব্যাখ্যা বা ৰসাসাধনৰ স্বৰূপো বিৱৰ্তন ঘটিছে। এনে বিৱৰ্তনৰে উন্মেষ ঘটিছে তেজপুৰৰ এই ২৭ গৰাকী শিল্পীৰ সৃষ্টিকৰ্মত। আহক অগ্নিগড় নিউজৰ আজিৰ বিশেষ শৈল্পিক পৰিক্ৰমাত লকডাউনৰ সময়ছোৱাত তেজপুৰৰ আৰ্টিষ্ট ফৰামৰ সদস্যসকলৰ অপূৰ্ব চানেকি। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা। জনজীৱনৰে ৰং ফুকুলা, মন জীৱনৰে গভীৰ নীলা, পাত্ৰ দুটি সজাই লোৱা, দুয়োটি ৰং মিলাই লোৱা, তুলিকা তুলি লোৱা না। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা। দুটি ৰেখাৰে সাৱধানতাৰে, এটি দুটি ৰেখাৰে সাৱধানতাৰে, নয়ন আঁকা দূৰদৰ্শী, নয়ন আঁকা দূৰদৰ্শী। এটি দুটি ৰেখাৰে সাৱধানতাৰে, এটি দুটি ৰেখাৰে সাৱধানতাৰে, নয়ন আঁকা দূৰদৰ্শী, নয়ন আঁকা দূৰদৰ্শী। অনাগত দিনৰ অভিনৱ পুৱা, সীমা অসীমৰ সীমা বুজি পোৱা, বক্ষ এখন আঁকি দিয়া, লক্ষজনে লক্ষ পোৱা, তুলিকা তুলি লোৱা না। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা। চিত্ৰ এখন আঁকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়ক আঁকানা। জনজীৱনৰে ৰং ফুকুলা, মন জীৱনৰে গভীৰ নীলা, পাত্ৰ দুটি সজাই লোৱা, দুয়োটি ৰং
মিলাই লোৱা তুলিকা তুলি লোৱা না চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তা নায়ক আঁকানা এটি দুটি ৰেখাৰে সাৱধানতাৰে এটি দুটি ৰেখাৰে সাৱধানতাৰে নয়ন আঁকা দূৰদৰ্শী নয়ন আঁকা দূৰদৰ্শী এটি দুটি ৰেখাৰে সাৱধানতাৰে এটি দুটি ৰেখাৰে সাৱধানতাৰে নয়ন আঁকা দূৰদৰ্শী নয়ন আঁকা দূৰদৰ্শী অনাগত দিনৰ অভিনৱ পুৱা সীমা অসীমৰ সীমা বুজি পোৱা বক্ষ এখন আঁকি দিয়া লক্ষজনে লক্ষ পোৱা তুলিকা তুলি লোৱা না চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপট চিন্তাশীলে চিন্তা নায়ক আঁকানা চিত্ৰপট চিন্তাশীলে চিন্তা নায়ক আঁকানা চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তা নায়ক আঁকানা চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আঁকানা চিত্ৰপটত চিন্তাশীলে চিন্তা নায়ক আঁকানা জনজীৱনৰে চিত্ৰ আৰু ভাস্কৰ্য শিল্পী তেজপুৰ আৰু লগতে মই অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰো আমাৰ তেজপুৰৰ চিত্ৰ আৰু ভাস্কৰ্য শিল্পীসকলৰ যি এক ফৰাম আছে তেজপুৰ আৰ্টিষ্ট ফৰাম আমি লকডাউনৰ সময়ত শিল্পীসকল এনেই থকাতকৈ আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি নিজে নিজে ঘৰতে থাকি কিছুমান সৃষ্টিশীল কামত ব্ৰতী হৈ থাকিম আৰু তেনেধৰণে তেজপুৰৰ প্ৰত্যেকজন শিল্পীয়েই নিজৰ নিজৰ ঘৰতেই নিজেই কিছু ব্ৰতী হৈ থাকি নিজৰ চিন্তাধাৰাৰে কিছু চিন্তাশীল কাম আগবঢ়াইছিলে সৃষ্টি কৰিছিলে আৰু তাৰেই পৰিণতি আজি আমি এই ভিডিঅ'টো লগাম এই সাংস্কৃতিক পৰিক্ৰমা যুগুতালে পংকজ বৰুৱাই